নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা APSC গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈ আহিছো। ইয়াতে আমি কিছুমান মোস্ট ইম্পৰ্টেন্ট গণিতৰ কোৱেশ্চন চাম আৰু লগতে কিছুমান ফৰ্মুলা আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবিলাক সলভ কৰিব পাৰে। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, আমি APSC গ্ৰেড 4 কাৰণে কিছুমান PDF আপোনালোকৰ বাবে বনাইছো। ক্লাছ 6, 7 আৰু 8 ৰ যিমানবিলাক কিতাপ আছে সেই কিতাপবিলাক অধ্যয়ন কৰি আমি আপোনালোকৰ বাবে এই PDF সমূহ তৈয়াৰ কৰিছো। তো যদি আপোনালোকৰ PDF খিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব। নম্বৰটো হৈছে 8133840965। এটা আমাৰ WhatsApp নম্বৰ হয়। ইয়াতে কেৱল WhatsAppত মেছেজ আহিব, কল নাহে। তো আপোনালোকে WhatsAppত মেছেজ কৰিব যে APSC গ্ৰেড 4 ৰ PDF খিনি লাগে। তো 79 টকাত আমি আপোনালোক গোটেইখিনি সাবজেক্টৰ PDF দি দিম। ঠিক আছে, আৰু হুনকালে লৈ লব কাৰণ অলৰেডি বহুতে লৈ প্ৰিপাৰেচন চলাই আছে। তো এতিয়া আমি বেছি দেৰি নকৰো, কোৱেশ্চনখিনি ষ্টাৰ্ট কৰো। ফাৰ্স্ট কোৱেশ্চনটো কি দিছে, এটা বৰ্গক্ষেত্ৰৰ বাহুৰ জোখ 40 সেন্টিমিটাৰ হলে ইয়াৰ কালি কিমান হ'ব? If the side of a square measures 40 centimeter, its area is। তো যদি কোনো বৰ্গৰ বাহুৰ জোখ দিয়া আছে আৰু ইয়াৰ কালি উলিয়াবলৈ দিয়ে তেতিয়া হলে তাৰ বৰ্গৰ কালি উলিওৱা ফৰ্মুলাটো আমি জানিলে হৈ যাবগে। তো বৰ্গৰ কালি উলিওৱা যেটো ফৰ্মুলা এৰিয়া হেতু হৈছে বাহু পূৰণ বাহু। মনত ৰাখি থব, বাহু পূৰণ বাহু কৰিলে হৈ যাব। মনত ৰাখি থব, বৰ্গৰ যেটো এৰিয়া আছে সেই এৰিয়া উলিওৱা যেটো সূত্ৰ হেতু হৈছে বাহু পূৰণ বাহু। তো ইয়াতে বাহুটো আমাক দি থৈছে 40। তো সিম্পল 40 পূৰণ 40 কৰিলে ওলাই যাব। 40 আৰু 40 পূৰণ কৰিলে কিমান হ'ব? 4 4 গুণ 16 আৰু এফালে দুটা শূন্য। আৰু যেটো সেন্টিমিটাৰ দিয়া আছে সেই সেন্টিমিটাৰ এককটো স্কয়াৰ কৰি দিয়ক। সদায় মনত ৰাখিব, যেতিয়াই কালি উলিয়াব যেটো একক দিয়া থাকিব তাৰ বৰ্গ লিখিব। মানে সেন্টিমিটাৰ দিয়া থাকিলে সেন্টিমিটাৰ স্কয়াৰ লিখিব, মিটাৰ দিয়া থাকিলে মিটাৰ স্কয়াৰ লিখিব, কিলোমিটাৰ দিয়া থাকিলে কিলোমিটাৰ স্কয়াৰ লিখিব যদিহে কালি উলিয়াব দিয়ে। ঠিক আছে, তো আমাৰ আনসাৰটো হৈ যাবগে 1600 সেন্টিমিটাৰ স্কয়াৰ। তো কোনটো অপচন আছে? অপচন এ আছে। অপচন এ টো হৈ যাব কারেক্ট আনসার। বুজি পাইছে চাগে? সো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে। কি কৈছে চাওক, এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ আৰু কালি 18 সেন্টিমিটাৰ স্কয়াৰ হলে, মানে 18 বৰ্গ সেন্টিমিটাৰ হলে আয়তটোৰ দৈৰ্ঘ্য কিমান হ'ব? What is the length of a rectangle if its width is 3 centimeter and the area is 18 centimeter square? এতিয়া আমাক ইয়াত কি দিছে? এটা আয়তৰ প্ৰস্থ দি থৈছে আৰু কালি দি থৈছে, তাৰ পৰা দৈৰ্ঘ্যটো উলিয়াব দিছে। তো আমি সদায় মনত ৰাখিব লাগিব যে আয়তৰ যেটো কালি উলিওৱা সূত্ৰ ফৰ্মুলা, আয়তৰ যেটো এৰিয়া উলিওৱা ফৰ্মুলা হেতু হৈছে L * B। এটো মনত ৰাখিব। যেনেকৈ আমি বৰ্গৰটো পাইছিলো বাহু পূৰণ বাহু, এই আয়তৰ এৰিয়া উলিওৱা ফৰ্মুলাটো হৈছে L * B। L মানে হৈছে লেন্থ আৰু B মানে হৈছে ব্ৰেড, অৰ্থাৎ L মানে হৈছে দৈৰ্ঘ্য আৰু B মানে হৈছে প্ৰস্থ। ঠিক আছে, ইয়াতে আমাক এৰিয়া কালিটো দি থৈছে 18 সেন্টিমিটাৰ। সো এৰ জায়গাত আমি 18 লিখিলো। L টো আমাৰ দি থোৱা নাই, সেইকাৰণে L টো যেনেকৈ আছে আমি L হিচাপে লিখিলো। আৰু ব্ৰেডটো অৰ্থাৎ প্ৰস্থটো যেটো দি থৈছে 3 সেন্টিমিটাৰ, তো আমি তাত 3 লিখি দিলো। এতিয়া সমান চিনৰ সোঁফালে L পূৰণ 3 হৈ আছে, সমান চিনৰ এফালে 3 টো গুচি অহাৰ লগে লগে হৰণ হৈ যাব, মানে এটো হৈ যাব 18 তলত 3 সমান L। এতিয়া সিম্পল 18 ক 3 ৰে হৰণ কৰি দিম, আমাৰ তেতিয়া দৈৰ্ঘ্যটো ওলাই যাব। 3 য়ে 18 হৰণ কৰিলে যাব 6 বাৰ। তো আমি L ৰ ভ্যালুটো কিমান পালো? 6 সেন্টিমিটাৰ। এতিয়া চাব, ইয়াত যেহেতু দৈৰ্ঘ্যটোহে উলিয়াব দিছে সেইকাৰণে ইয়াতে কিন্তু স্কয়াৰ কৰি নিদিও আমি, অকল দৈৰ্ঘ্যবিলাক পৰিসীমাবিলাক এবিলাকত আমি এককটো যেনেকৈ থাকে তেনেকৈ থাকিব। তো আমাৰ আনসাৰটো ওলাই গলগে 6 সেন্টিমিটাৰ। অপচন এ টো হ'ব কারেক্ট আনসাৰ। বুজি পালে সকলোৱে চাগে? আগবঢ়ো নেক্সট কোৱেশ্চনটোলে আমি। নেক্সট প্ৰশ্নটোত কি দিছে, এটা সামান্তৰিকৰ কালি 50 সেন্টিমিটাৰ স্কয়াৰ আৰু সামান্তৰিকটোৰ ভূমি 5 সেন্টিমিটাৰ হলে ইয়াৰ উন্নতি কিমান হ'ব? If the area of a parallelogram is 50 centimeter square and the ground of the parallelogram is 5 centimeter, then the height is। সামান্তৰিকৰ যেটো কালি উলিওৱা ফৰ্মুলা হেতু হৈছে B * H। মনত ৰাখি থব, সামান্তৰিকৰ কালি উলিওৱা ফৰ্মুলাটো হৈছে B * H। B মানে হৈছে ভূমি আৰু H মানে হৈছে উন্নতি বা উচ্চতা। ঠিক আছে, এটো হৈছে সামান্তৰিকৰ কালি উলিওৱা ফৰ্মুলা, মনত ৰাখি থব। ইয়াতে এতিয়া কালিটো দি থৈছে আমাৰ 50, তো এৰ জায়গাত আমি 50 লিখিলো। ভূমিটো আমাৰ দি থৈছে 5 আৰু H টো দিয়া নাই, আমাক উলিয়াব কৈছে। তো এটো একে ধৰণে 5 টো এফালে গুচি অহাৰ লগে লগে হৈ যাব হৰণ। তো এটো 50 হল, তলত 5 এফালে H থাকিলে। তো 5 এ 50ক যাব 10 বাৰ।
তো আমাৰ এইচটো কিমান পাই গলো আমি 10 সেন্টিমিটাৰ উচ্চতাটো বা উন্নতি পালো 10 সেন্টিমিটাৰ অপচন আমাৰ ইয়াটো এটো হ'ব কারেক্ট आंसर হল বুজি পালে একেবাৰে সিম্পল কিন্তু কোৱেশ্চন হয় আৰু এনেকুৱা ব্লেক কোৱেশ্চনে কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব কাৰণ লেভেলটো একদম লো হয় অকল ক্লাস 6 7 আৰু 8 লেভেলৰ লৈকেহে আপোনালোকৰ কোৱেশ্চন ব্লেক আহিব সো যিমান ব্লেক আমি ক্লাস দি আছো ডেইলি ক্লাস ব্লেক আপোনালোকে চাব আৰু এক্সামৰ আগত এবিলাক ৰিভাইজ কৰি যাব নেক্সট প্ৰশ্নটো চাওক এটা ত্ৰিভুজৰ ভূমি 15 সেন্টিমিটাৰ আৰু উন্নতি 16 সেন্টিমিটাৰ গতিকে ত্ৰিভুজটোৰ কালি কিমান হ'ব A triangle has a ground of 15 centimeter and the elevation of 16 centimeter. So the area of the triangle is etia tribhujor bhumi ulwa formula to sauk tribhujor area ulwa formula to hoise 1/2 b into h mane 1/2 bhumi puron unnoti ঠিক আছে এটো হৈছে ত্ৰিভুজৰ কালি ulwa formula আৰু যিমানখিনি formula লিখি গৈছো এবিলাক কিন্তু আপোনালোকে নোট কৰি যাব এটা হলে আপোনালোকৰ হেল্প হ'ব আৰু যিসকলে জানে অলৰেডি তেওঁলোকৰ বাবে তো টেনচন নাই সো ইয়াতে আমাৰ কালিটো দি থোৱা নাই উলিয়াব দিছে তো এটো 1/2 লিখিলো b টো আমাৰ দি থৈছে 15 সেন্টিমিটাৰ আৰু h টো দি থৈছে 16 সেন্টিমিটাৰ তো এতিয়া দুয়ে যদি আমি 16 কাটি দিও এটো যাব 8 বাৰ তো এতিয়া সিম্পল 15 পূৰণ 8 কৰিলে আমাৰ এৰিয়াটো ওলাই যাব 15 লগত যদি 8 পূৰণ কৰো 8 5 গুণ 40 শূন্য কইলা 4 8 গুণ 8 4 12 120 সেন্টিমিটাৰ 120 সেন্টিমিটাৰ স্কয়াৰ দে কালিটো সদায় সেন্টিমিটাৰ স্কয়াৰত ৰাখিম তো অপচন আমাৰ এটো হৈ যাব কারেক্ট आंसर বুজি পাইছে কেনেকৈ আমি ত্ৰিভুজৰ কালিটো উলিয়াইছো হল যদি আপোনালোকে এটো পাৰিছে তেতিয়াহলে তো ভালে আৰু যদি আপোনালোকে নাই মানে বুজি পোৱা নাই তেতিয়াহলে কমেন্টত জনাব ঠিক আছে সকলে বুজি পাবই লাগে একদম সিম্পল কোৱেশ্চন হয় আৰু এই ফৰ্মুলা বিলাক কিন্তু নোট কৰি লব আপোনালোকে বহুত হেল্প হ'ব আপোনালোকৰ পিছত নেক্সট প্ৰশ্নটো কি দিছে এটা বৰ্গৰ বাহুৰ দিক দিয়া আছে আমাৰ 6.3 সেন্টিমিটাৰ গতিকে বৰ্গটোৰ পৰিসীমা কিমান হ'ব The length of the side of a square is 6.3 centimeter. So the perimeter of the square is এবাৰ আমাৰ পৰিসীমা উলিয়াব দিছে পৰিসীমা মানে হৈছে যেটো বাউন্ডাৰি থাকে গুটি তো বৰ্গৰ বাহুৰ দৈৰ্ঘ্য দিয়া আছে আমাৰ 6.3 মানে 6.3 সেন্টিমিটাৰ এতিয়া আমাৰ পৰিসীমাটো উলিয়াব দিছে পৰিসীমাটোক পেৰিমিটাৰ বুলি লিখা হয় মই সেই কাৰণে p বুলি ইয়াক লিখি লৈছো তো পৰিসীমা উলিওৱা ফৰ্মুলাটো হৈছে 4 ইনটু বাহু মনত ৰাখি থব 4 ইনটু কি বাহুৰ দৈৰ্ঘ্য এতিয়া ইয়াতে 4 ইনটু কি হ'ব 6.3 4 ইনটু 6.3 কৰিলে আমাৰ আনসাৰটো ওলাই যাব এটা 6.3 লগত যদি 4 পূৰণ কৰো 3 4 গুণ 12 2 কৰিলে 1 6 4 গুণ 24 1 25 এটো হৈ যাবগে 25.2 সেন্টিমিটাৰ 25.2 সেন্টিমিটাৰ এতিয়া আমাক চাব ইয়াত সেন্টিমিটাৰ স্কয়াৰ কিন্তু নিলিখো কাৰণ পৰিসীমাৰ কথা মই আপোনাক কৈছিলো যে পৰিসীমাত আমি স্কয়াৰত নিলিখো সো অপচন আমাৰ ইয়াতে এটো হ'ব শুদ্ধ উত্তৰ বুজি পালে নেক্সট প্ৰশ্নটো আগবঢ়ো কি কৈছে 8 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা ঘনকৰ আয়তন কিমান হ'ব the volume of a cube which side is 8 centimeter এতিয়া কি কৈছে ঘনকটো এটা 3D বস্তু হয় ঠিক আছে তিনটা ডাইমেনশন থকা বস্তু হয় সেই কাৰণে ঘনকৰ যেটো আয়তনৰ সূত্ৰ হেতু মনত ৰাখিব লাগিব তো আমি মনত ৰাখিম যে ঘনকৰ যেটো আয়তন ভলিউম এই ভলিউম উলোৱা সূত্ৰটো হৈছে ঘনকৰ ক্ষেত্ৰত l কিউব মনত ৰাখি দিব কি হয় l কিউব বা a কিউব যেটো বাহু থাকে বাহু পূৰণ বাহু কৰিলে হৈ যাব ঠিক আছে মানে এটো বাহু পূৰণ বাহু বুজি পালে এতিয়া ইয়াত বাহুটোৰ দৈৰ্ঘ্য দিটো আছে 8 মানে আমি 8 কিউব কৰিলে ওলাই যাব তো 8 কিউব কৰিলে কিমান হ'ব 8 7 গুণ 64 লগত আকৌ 8 8 4 গুণ 32 ৰ 2 কৰিলে 3 8 6 গুণ 48 49 50 51 512 512 512 ঠিক আছে 512 512 সেন্টিমিটাৰ কিউব মনত ৰাখি দেব এই যেটো আয়তন থাকে আয়তনটো আমি হবে সদায় কিউবত লিখো ঠিক আছে আয়তনটো সদায় কিউবত লিখা হয় কিউবত লিখা হয় সো অপচন এটো হ'ব ইয়াতে কারেক্ট आंसर হল বুজি পাইছে তো ঘনকৰ যেটো আয়তন উলিয়া সূত্ৰ হেতু মনটো ইম্পৰ্টেন্ট হয় মনত ৰাখি থব নেক্সট কোৱেশ্চনটো কি দিছে চাওক বৰ্গাকাৰ পথাৰ এখনৰ এটা বাহুৰ দিক 64 মিটাৰ একে সমান কালিৰ এখন আয়তাকাৰ পথাৰ আছে যাৰ প্ৰস্থ 32 মিটাৰ ইয়াৰ দিক কিমান হ'ব The length of one arm of a field of বৰ্গাকাৰ মানে তো স্কয়াৰ হ'ব লাগিছিলে of a square is 64 meter there is a rectangular field of uniform area মানে দুটাৰ এৰিয়াটো সমান হয় কালিটো সমান হয় with a width of 32 meter its length will be কিমান হ'ব এতিয়া কি কৈছে প্ৰশ্নটো ভালকে পঢ়ি লওক
বৰ্গাকাৰ পথাৰ এখন আছে যাৰ বাহুৰ দিকটো 64 মিটাৰ হয় আৰু তাৰ হৈতে একে সমান কালিৰ এখন আয়তাকাৰ পথাৰ আছে যাৰ প্ৰস্থটো 32 মিটাৰ হয় ইয়াৰ দিকটো কিমান হ'ব মানে ভালদৰে বস্তুটো চাওক মই তলত ছবি আঁকি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো এনেকুৱা এটা বৰ্গ আছে হলনে বৰ্গৰ চাৰিটা বাহু সমান থাকে আৰু এই গুটেকিটা 64 হয় এটো 64 এটো 64 এটো 64 আৰু এটো 64 ঠিক আছে আৰু এটা এনেকুৱা এটা আয়তাকাৰ পথাৰ আছে ঠিক আছে আয়তাকাৰ পথাৰ এটা আছে যাৰ প্ৰস্থটো 32 হয় এই প্ৰস্থটো 32 আৰু লেন্থটো আমি নাজানো এই দুইটাৰ এৰিয়াটো কিন্তু সেম হয় মানে ইয়াৰ যেটো এৰিয়া হ'ব আৰু ইয়াৰ যেটো এৰিয়া হ'ব এই দুটা এৰিয়া সেম মানে সমান এতিয়া আমি বৰ্গৰ ক্ষেত্ৰত এৰিয়াটো উলিয়াব পাৰিম বৰ্গৰ এৰিয়াটো কেনেকৈ উলিয়াম বৰ্গৰ এৰিয়াটো হৈছে বাহু পূৰণ বাহু মানে 64 পূৰণ 64 কৰিলে ওলাই যাব এতিয়া সিম্পল 64 আৰু 64 পূৰণ কৰিব চাম আমি মই ইয়াতে সাইডত লিখিছো চাওক ভালকে মই ৰেক্টেংগলটো মুছি দিছো 64 আৰু 64 যদি পূৰণ কৰো কিমান হয় 4 4 গুণ 16 6 উকলিলে 1 4 6 গুণ 24 একে 25 6 4 গুণ 24 4 উকলিলে 2 6 6 গুণ 36 37 38 6 5 4 9 8 10 গুণ কৰিলে 4096 এতিয়া আমি বৰ্গৰ কালিটো কিমান পালো 4096 ঠিক আছে এতিয়া মই ক্যালকুলেশনটো মুছি লৈছো চাওক ভালকে চাব এতিয়া যেটো আমাৰ ৰেক্টেংগল আছিল ইয়াৰ এতিয়া এৰিয়াটো হ'ব 4096 এ হ'ব আৰু ইয়াৰ ব্ৰেডটো 32 এল টো আমি উলিয়াব লাগে এতিয়া আয়তৰ ঠিক আছে এটো আয়ত হয় যদি বৰ্গ কৈছো আপোনালোকে চাই লব এটো আয়ত হয় আয়তটোৰ যি কালি হেতু পাইছো আমি 4096 সেন্টিমিটাৰ স্কয়াৰ মিটাৰ দি আছে না মিটাৰ স্কয়াৰ হল এতিয়া ইয়াৰ যেটো আয়তৰ ফৰ্মুলা উলোৱা সূত্ৰ হেতু হৈছে l * b তো ইয়াত যদি আমি চাও 4096 এটো হ'ব আৰু l টো আমি নাজানো l টো উলিয়ামগে আৰু ব্ৰেডটো হ'ব 32 হল এটা সিম্পল 32 টো এফালে গুছি আহাৰ লগে লগে হৈ যাব হৰণ 4096 ৰ তলত হ'বগে 32 আৰু এফালে থাকিলে l এতিয়া সিম্পল আমি 4096 ক 32 ৰে হৰণ কৰি দিম তেতিয়া হলে আমাৰ আনসাৰটো ওলাই যাব তো 4096 ক যদি 32 ৰে হৰণ কৰো কিমান হ'ব 32 এ প্ৰথমতে এবাৰ যাব 32 বাৰ আহিলে 8 9 আৰু এফালে 6 32 দুবাৰ যাব 64 হল এফালে থাকিলে 5 আৰু 6 আৰু এফালে থাকিলে 2 মানে 256 এটা 256 ক কেবাৰ যাব 32 ৰে 256 ক 32 ৰে কেবাৰ যায় 8 বাৰ যায় 8 বাৰ 256 তোমাৰ যেটো ফাইনাল আনসাৰ ওলা লাগে হেতু ওলা লাগে 128 ফাইনাল আমাৰ লেন্থৰ যেটো লেন্থ ওলালে হেতু ওলা লাগে 128 মিটাৰ ঠিক আছে সব ক্যালকুলেশনটো কিন্তু দিঘলিয়া আছিল সো এটো ভালদৰে আপোনালোকে চাই লব তো ইয়াতে আমাৰ অপচন এটো হৈ যাব কারেক্ট আনসাৰ হল বুজি পাইছে চাগে সকলোৱে ক্যালকুলেশনটো দিঘলিয়া হয় কিন্তু আপোনালোকে যদি প্ৰেক্টিস কৰে কিন্তু হুনকালে পাৰিব কৰিবলে হেকাৰণ যিমান পাৰে প্ৰেক্টিস কৰিব নেক্সট প্ৰশ্নটো চাওক কি দিছে এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 12 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ হলে আয়তৰ কালি কিমান একদমই ইজি কোৱেশ্চন হয় what is the area of a rectangle whose length and width are 12 centimeter and 4 centimeter respectively অকল এৰিয়াটো উলিয়াই দিয়ক l * b কৰিবিনি 12 পূৰণ 4 কৰি দিয়ক আনসাৰটো ওলাই যাব ঠিক আছে 12 পূৰণ 4 কৰি দিলে আনসাৰটো ওলাই যাব 4 বৰং 48 সেন্টিমিটাৰ স্কয়াৰ একদম সহজ প্ৰশ্ন হয় এটো অপচন এটো হ'ব ইয়াতে শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো চাওক এটকুৰা আয়তাকৃতিৰ ডাঠ বকলাৰ কালি 36 সেন্টিমিটাৰ স্কয়াৰ আৰু দৈৰ্ঘ্য 9 সেন্টিমিটাৰ হলে বকলাটোৰ প্ৰস্থ কিমান ইয়াটো আমাৰ সেম ধৰণৰ কোৱেশ্চনে হয় a piece of rectangular thick buckle has an area of 36 centimeter square and length of 9 centimeter therefore the width of the thick buckle is to etu same amar ki dit hoise area dit hoise area to ami janu l * b area to hoise 36 l to hoise 9 breadth to uliabo lage to efale 36 or logot 9 to horon hoi jabo এতিয়া 9 যদি 36 কাটো 9 4 গুণ 36 তো আমাৰ ব্ৰেডটো কিমান পালো 4 সেন্টিমিটাৰ একদম সহজ হয়নে 4 সেন্টিমিটাৰ অপচন এটো হ'ব কারেক্ট আনসাৰ বুজি পাইছে সকলোৱে নেক্সট টু চাওক কি দিছে এটা বৃত্তৰ পৰিধি দি আছে 154 মিটাৰ ইয়াৰ ব্যাসাৰ্ধ উলিয়াব দিছে এতিয়া চাওক এই কোৱেশ্চনটো অলপমান কিন্তু টান নহয় কিন্তু অকমান ট্ৰিক্স লগোৱা কাৰণ ইয়াটো ফৰ্মুলাটো জানিব লাগিব এটা the circumference of a circle is 154 meter find its radius এতিয়া বৃত্তৰ যেটো পৰিধি উল ফৰ্মুলা হেতু হৈছে 2 পাই
r ইয়াতে পাই মানে হৈছে 22 ভাগৰ 7 মনত ৰাখিব পাইৰ ভ্যালুটো আমি সদায় 22 ভাগৰ 7 ধৰো কেতিয়াবা 3.14 ধৰা হয় কিন্তু হেতু লিখা থাকিব প্ৰশ্নত যে পাইৰ ভ্যালুটো 3.14 বুলি ধৰিব লাগে আৰু r মানে হৈছে ইয়াতে ব্যাসাৰ্ধটো ঠিক আছে r মানে হৈছে ব্যাসাৰ্ধ এটো আমাৰ উলিয়াব লাগে গৈ এতিয়া আমি ইয়াত দিয়া থৈছে 2 পাই r সমান 154 ভালকে চাব কাৰণ এই পৰিধিটো দি থৈছে 154 তো এটো 2 লিখিছো পাইৰ জায়গাত আমি 22 ভাগৰ 7 লিখিছো আৰু ইনটু r সমান 154 ঠিক আছে এতিয়া 2 আৰু 22 পূৰণ কৰিলে ভাল হ'ল 44 তলত 7 ইনটু r ইকুৱেল 154 এতিয়া এই 44/7 টো হিফালে যাবগে সমান চিনৰ কাৰণ তেতিয়াহে r টো অকলে থাকিব তো এটো সমান চিনৰ হিফালে যোৱাৰ লগে লগে 7 টো ওপৰত গুচি যাব 154 ৰ লগত 7 টো পূৰণ হৈ যাব আৰু তলত 44 আহি যাব হল এতিয়া 44 এ যদি আমি 154 ক কাটো 154 ক যদি 44 এ কাটো তেতিয়া এটো 3.5 টাইমছ যায় মানে 3.5 বাৰ যাব ঠিক আছে হৰণটো আপুনি কৰি চাব এতিয়া সিম্পল 3.5 আৰু 7 পূৰণ কৰি দিলে আমাৰ আনসাৰটো ওলাই যাব তো 3.5 আৰু 7 যদি পূৰণ কৰে তেতিয়া এটো 24.5 ওলাব 24.5 যেটো অপচন এত আছে অপচন এটো হৈ যাব কারেক্ট आंसर বুজি পালে সকলে বুজি পাইছে সকে তো এনে ধৰণে আমি কোৱেশ্চনখিনি সলভ কৰিব পাৰো একদম ইজি প্ৰশ্ন হয় এটো অকল কালি আৰু পৰিধিৰ ওপৰতে গুটে প্ৰশ্নখিনি আছিল যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আৰু যদি কোনো প্ৰশ্ন বুজা নাই তেতিয়া হলে আমাক কমেন্টত জনাব আমি নেক্সট ক্লাছত আকৌ আপোনালোকক বুজা দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু যদি আপোনালোকৰ পিডিএফ কিনি লাগে তেতিয়া হলে এটো নম্বৰত আমাক WhatsAppত মেছেজ কৰিব 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় ইয়াতে WhatsAppত মেছেজ কৰি আপোনালোকে জনাব যে আপোনালোকৰ এপিএসসি গ্ৰেড 4 সমূহ পিডিএফ লাগে তো কেৱল 79ত আমি আপোনালোক গুটেখিনি পিডিএফ দি দিম কোনেও আপোনালোকক 79ত ইমানখিনি পিডিএফ নিদিয়ে তো আমি আপোনালোকক দি দিম কাৰণ আপোনালোকে যাতে ভালদৰে পঢ়ি তাৰ পৰা বহুতো কোৱেশ্চন কমন পেলাব পাৰে ধন্যবাদ